এক ব্ৰেকিং নিউজ লৈ আহিছোঁ শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসা অজ্ঞাত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ পতাকা পুনৰবাৰ জনাইছোঁ শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা সংঘটিত হৈছে অজ্ঞাত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ পতাকা দিখৌ দলঙৰ ওপৰত পতাকা জ্বলোৱাক লৈ উত্তেজনা দেখিবলৈ পোৱা গৈছে শিৱসাগৰত আৰু পূৰ্বেও বিজেপিৰ বেনাৰ পোষ্টাৰ ফালিছিল দুৰ্বৃত্তই ঘটনা কেন্দ্ৰ কৰি ৰাজনৈতিক বিবাদ তীব্ৰতৰ হৈছে দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে অজ্ঞাত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ পতাকা আৰু নিশাৰ ভাগত এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত এই ঘটনা সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো ফোনযোগে সংযুক্ত হৈছো আমাৰ সতীৰ্থ ইৰশাদুল্লাহৰ সৈতে হয় ইৰশাদুল্লাহ যেটো শিৱসাগৰত এক প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা সংঘটিত হৈছে কোনো অজ্ঞাত দুৰ্বৃত্তই জ্বলাই দিছে বিজেপিৰ পতাকা সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো ইৰশাদুল্লাহ চাওক সানিয়া ইতিমধ্যে যি নিৰ্বাচন আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যি ধৰণে আচলতে প্ৰাক নিৰ্বাচনী যি উত্তেজনা সেই উত্তেজনা ইতিমধ্যে বৃদ্ধি পাইছে আৰু কালি শিৱসাগৰত শাসকীয় যি দল বিজেপি দলৰ এখন পতাকা জ্বলাই দিয়াক কেন্দ্ৰ কৰি নিশা এক উত্তেজনাৰ পৰিৱেশ সংঘটিত হয় শিৱসাগৰৰ যি দিখৌ দলং আছে দিখৌ দলঙত দলীয় পতাকা বিজেপি কৰ্মীসকলে লগাই থৈছিল আৰু সেই দলীয় পতাকা কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াক লৈ উত্তেজনা বৃদ্ধি পাইছে আৰু সেই দলীয় পতাকা জ্বলি থকা অৱস্থাতে এখন গাড়ীত এগৰাকী এই যুৱতীয়ে গৈ থকা অৱস্থাত সেই জ্বলা ভিজুৱেলছ তেওঁ নিজৰ মোবাইলত সংগ্ৰহ কৰিছিল আৰু পিছৰ পৰ্যায়ত তেওঁ সামাজিক মাধ্যমত সেই ভিডিঅ' আপলোড কৰিছিল আৰু তাৰ পিছতে আচলতে এই বিষয়টো এক চাঞ্চল্যকৰ দেখা পোৱা গৈছে আৰু তাৰ পাছতে সেই স্থানত যি বিজেপি দলৰ কৰ্মকৰ্তাসকলে উপস্থিত হয় আৰু উপস্থিত হৈ সেই পতাকাখন সংগ্ৰহ কৰে আৰু তাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ইয়াৰ পূৰ্বেও বিভিন্ন স্থানত বিজেপি দলৰ বেনাৰ পোষ্টাৰ হৰ্ডিং একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই বা নষ্ট কৰাৰ অভিযোগ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনক তেওঁলোকে অৱগত কৰিছিল আৰু পিছৰ পৰ্যায়ত জয়সাগৰ আৰক্ষী থানাৰ লগতে শিৱসাগৰ আৰক্ষী বিষয়াসকল আহি সেই স্থানত উপস্থিত হয় আৰু সেই পতাকাখন সংগ্ৰহ কৰে কিন্তু সকলোতকৈ লক্ষণীয় বিষয় হ'ব যে বিগত আগন্তুক সময়ত এই ধৰণৰ প্ৰাক নিৰ্বাচনী যি উত্তেজনা সেই উত্তেজনাৰ কি ধৰণৰ দিশ নিৰ্ণয় কৰিব আৰু ইয়াৰো উপৰি যে শিৱসাগৰত অনাগত সময়ত যি নিৰ্বাচন অনুষ্ঠিত হ'ব বা নিৰ্বাচন হ'ব সেই অনুষ্ঠান যেন এক উত্তেজনা বিৰাজ কৰিব এনেধৰণৰ ঘটনাই সেয়া ইতিমধ্যে এক স্পষ্ট ইংগিত পোৱা গৈছে সানিয়া হয় ইৰশাদুল্লাহ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে আৰু শিৱসাগৰত এই প্ৰাক নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাটো সংঘটিত হৈছে কোনো অজ্ঞাত দুৰ্বৃত্তই দিখৌ দলঙৰ ওপৰত বিজেপিৰ পতাকা জ্বলাই দিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত মানে আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে ইতিমধ্যে আমি জিলা প্ৰশাসনক আমি সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে সেই ফ্লেগখিনিত আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পাওঁ এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে কিহৰ ফ্লেগ জ্বলাইছে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টি ফ্লেগ জ্বলাইছে আমি যিহেতু আমি জিলা প্ৰশাসনক আমি জনাইছিলোঁৱে আজি কেইদিনমানৰ আগত তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই যিসকল সেই দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ